যদি আপোনাৰ বৈবাহিক জীৱনত অশান্তি হৈছে আৰু স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ সৃষ্টি হৈছে তেন্তে আপুনি আচাৰ্য চাণক্যৰ কিছুমান গুৰুত্বপূৰ্ণ কথা অনুসৰণ কৰা উচিত যাতে বৈবাহিক জীৱনত সমস্যাৰ সন্মুখীন হ'ব নালাগে। চাণক্যৰ এই 5টা কথাই আপোনাক বৈবাহিক জীৱনত সুখ অৰ্জন কৰিবলৈ সহায় কৰিব পাৰে। আচাৰ্য চাণক্যই কৈছে যে বিবাহিত জীৱনত স্বামী স্ত্ৰীয়ে ইজনে সিজনক সন্মান কৰিব লাগে আৰু বিশ্বাস বজাই ৰাখিব লাগে। সন্মান আৰু বিশ্বাস অবিহনে কোনো সম্পৰ্ক শক্তিশালী হৈ থাকিব নোৱাৰে। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগত মুকলিকৈ কথা পাতিব লাগে। মতানৈক্য থাকিলেও শান্ত হৈ সমস্যাৰ সমাধান বিচাৰি উলিয়াব লাগে। নম্বৰ 1, দায়িত্ব ভাগ কৰি পালন কৰক। আচাৰ্য চাণক্যই কৈছে যে বৈবাহিক জীৱনত ভুল ক্ষমা কৰি দিয়াটো অতি গুৰুত্বপূৰ্ণ। সম্পৰ্কত ভুল বুজাবুৰি আৰু তিক্ততা শেষ কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। স্বামী স্ত্ৰীয়ে জীৱনত উমৈহতীয়া লক্ষ্য নিৰ্ধাৰণ কৰি দায়িত্ব ভাগ কৰি পালন কৰিব লাগে। ইয়াৰ ফলত সম্পৰ্ক মজবুত হয় আৰু ইজনে সিজনৰ প্ৰতি মৰমৰ অনুভূতি বৃদ্ধি পায়। নম্বৰ 2, ইজনে সিজনক সন্মান কৰক। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ বাবে সময় উলিয়াই প্ৰেম আৰু মৰম দেখুৱাব লাগে। সৰু সৰু কথাৰ যত্ন লৈ সম্পৰ্কত মিঠাতা বজাই ৰাখিব লাগে। মনত ৰখা ভাল যে কোনো সম্পৰ্কই নিখুঁত নহয়। সমস্যা আহিব, কিন্তু যদি আপুনি ইজনে সিজনক সন্মান কৰে, বিশ্বাস কৰে আৰু মুকলিকৈ যোগাযোগ কৰে তেন্তে যিকোনো প্ৰত্যাহ্বান সহজেই অতিক্ৰম কৰিব পাৰি। নম্বৰ 3, যিসকলে ঈৰ্ষা কৰে তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখক। আচাৰ্য চাণক্যৰ মতে যিজন ব্যক্তিয়ে আপোনাৰ প্ৰতি ঈৰ্ষা কৰে তেওঁৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব লাগে। আপোনাৰ কৃতিত্ব বা সম্পত্তিৰ প্ৰতি ঈৰ্ষা কৰা মানুহৰ পৰা আঁতৰি থাকক। তেওঁলোকৰ নেতিবাচক আৱেগে ক্ষতিকাৰক কাৰ্য বা ধ্বংসৰ সূচনা কৰিব পাৰে। আপোনাৰ জীৱনত কিছুমান ভাল সুযোগ আহিব বিচাৰিলেও সেইবোৰ আপোনাৰ ওচৰলৈ যাবলৈ নিদিয়ে। নম্বৰ 4, এনে মানুহৰ পৰা আঁতৰি থাকক। চাণক্যৰ বিশ্বাস আছিল যে কোনো সম্পৰ্ক, সেয়া প্ৰেমেই হওক বা বন্ধুত্বই হওক, বিশ্বাস অবিহনে সফল হ'ব নোৱাৰে। চাণক্যৰ মতে অবিশ্বাস্য বা বেয়া মানুহৰ পৰা আঁতৰি থাকিব লাগে। এনে ব্যক্তিৰ লগত সংগতি ৰাখিলে বিশ্বাসঘাতকতা বা ব্যক্তিগত জীৱনৰ ক্ষতি হ'ব পাৰে। জ্ঞানৰ অভাৱ বা জীৱনত বেয়া সিদ্ধান্ত লৈ থকা এনে মানুহৰ পৰা দূৰত্ব বজাই ৰখা উচিত। তেওঁলোকৰ এই কাৰ্যই আপোনাৰ নিজৰ সিদ্ধান্তত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপোনাৰ কামো নষ্ট হ'বলৈ আৰম্ভ কৰে। নম্বৰ 5, টকা সঞ্চয় কৰিবলৈ চেষ্টা কৰক। ভৱিষ্যতৰ প্ৰয়োজন আৰু জৰুৰীকালীন অৱস্থাৰ বাবে ধন সঞ্চয় কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰক। এজন ব্যক্তিয়ে নিয়মিতভাৱে নিজৰ উপাৰ্জনৰ কিছু অংশ আঁতৰাই ৰাখিব লাগে। এই ধৰণে আপোনাক জৰুৰী পৰিস্থিতিত সহায় কৰিব পাৰে। ইয়াৰ বাহিৰেও বিফলতা জীৱনৰ এক অংগ আৰু ভুলৰ পৰা শিকাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে চাণক্যই।